হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এতিয়াও বিভিন্ন বিদ্যালয়ৰ চৌহদ উত্তাল হৈ পৰিছে কাৰণ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিচৰা ধৰণে আসলতে উত্তীৰ্ণ হ'ব নোৱাৰিলে বা অনুত্তীৰ্ণ হৈ ৰ'ল আৰু তাৰে এখন বিদ্যালয় হৈছে ওদালগুৰি জিলাৰ টংলাৰ অক্সিলিয়াম কনভেন্ট আৰু অক্সিলিয়াম কনভেন্টতো কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব নোৱাৰা তেওঁলোকে ক্ষোভিত হৈ পৰিছে আৰু এতিয়া অক্সিলিয়াম কনভেন্টৰ সন্মুখত এইসকল অনুত্তীৰ্ণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এনেকৈ উত্তাল প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিণাবাই দেখুৱাইছে এইসকল ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ প্ৰাৰ্থী আছিলে কিন্তু তেওঁলোকে বিচৰা ধৰণে এইবাৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সেই ফলাফলত তেওঁলোকে উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু তাকে লৈ তেওঁলোকে ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে এইখন হৈছে এখন ব্যক্তিগত খণ্ডৰ অক্সিলিয়াম কনভেন্ট নামৰ এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু যিখন বিদ্যালয়ত আচলতে বিচৰা ধৰণৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে ফলাফল কৰিব নোৱাৰিলে মোৰ লগত কেইবাগৰাকী অভিভাৱক আছে মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম দাদা প্ৰকৃত ঘটনাটো কি হৈছে এইসকল অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী কি কালত অনুত্তীৰ্ণ হ'বলগীয়া হয় একচুৱেলি স্কুল কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে এই ছাত্ৰ ছাত্ৰীসকল ইয়াত থাকি গ'ল আজিৰ তাৰিখত কাৰণ সঠিক পৰীক্ষাৰ যিটো সঠিক মূল্যায়ন এইটো একেবাৰে হোৱা নাই কাৰণ সমভাৱে ইয়াত মূল্যায়ন কৰা নহ'ল এই ছাত্ৰ ছাত্ৰীসকল থাকি গ'ল সেইকাৰণে গতিকে আমি ভাবোঁ এইটো মানে বৈষম্য কৰা হৈছে এই ছাত্ৰ ছাত্ৰীসকলক লৈ কেনে কিমান ছাত্ৰ ছাত্ৰী এনেকৈ ফেইল কৰিলে টোটেল 16জন ছাত্ৰ ছাত্ৰী ইয়াত সেনেকৈ পৰীক্ষাত ফেইল কৰিছে হয় আৰু এটা কথা মই আজিৰ তাৰিখত কওঁ এইখন স্কুলত আমি আজি 6-7 বছৰ পঢ়ালোঁ 6-7 বছৰ আমি পঢ়ালোঁ এই 7 বছৰ পঢ়াৰ পিছত যিখিনি টকা পইচা ধন ধান দিলোঁ অত্যন্ত এওঁলোকে কৰাপ্টেড স্কুল এইখন বহুত পইচা এওঁলোকে লয় যোৱা লকডাউনৰ সময়তো লকডাউনৰ সময়তে এওঁলোকে 1 টকা ফিজ কমাই লোৱা নাই অন্য স্কুলে ফৰ্ম ফিল আপ কৰাৰ নামত 100 টকা অনলাইন লৈছে এখেতসকলে 2200 টকাকৈ লৈছে সেইটোতো আমি ক'বলৈ যোৱা নাই যোৱা 12 মাহৰ আমি স্কুলৰ 12 মাহৰ ফিজ দিয়াৰ পিছতো আৰু 3 মাহৰ পইচা এক্সট্ৰাকৈ তেওঁলোকে 3300 পইচা লৈছে 3300 লৈছে কি বিচাৰিছে আমি ন্যায় লাগে আমাৰ ইয়াৰ যিখিনি শিক্ষাৰ সঠিক মূল্যায়ন হোৱা নাই বুলি আমি অনুভৱ কৰিছোঁ গতিকে হেড মেজিষ্ট্ৰেটক আমি লগ কৰিব খুজিছোঁ গাৰ্জেন হিচাপে আমাক লগ দিয়া নাই যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিলে কিমানটা বিষয়ত ফেইল কৰিছে বা ফেইল কৰাই এটা বিষয়ত 16টা ষ্টুডেণ্ট এটা বিষয়তে ফেইল কৰিছে মই জানিবৰ কাৰণে চেষ্টা কৰিম তুমি কেইটা বিষয়ত ফেইল কৰিছা এটা বিষয় কি কাৰণত তোমালোকক ফেইল কৰাই দিলে সেইটো আমি নাজানো আমাক 1 মাৰ্কৰ কাৰণে আৰু 1 সাবজেক্টৰ কাৰণে কিয় ফেইল কৰালে তোমালোকে এতিয়া কি বিচাৰা আমি এটা ন্যায় বিচাৰো এতিয়াতো এক্সাম পাতিব আমি অকলে এক্সাম নিদিও সবে দিব লাগিব এক্সাম দিলে তুমি কোনটো বিষয়ত তোমাক ফেইল কৰা মেথছত 26 দিছে 27 পালে পাস হয় 26 দি দিছে আমাক মই অকলে নহয় বাকি সব বগস 16 জনক মেথছত আৰু যিবিলাক ছাত্ৰ ছাত্ৰী পাস কৰিছে সেইবিলাকৰ তোমালোকৰকে ভাল আছিল নে পঢ়া নে বেয়া আছিল কিছুমানে বেয়া আছিল কিছুমানে আমাৰ সমান আছিল হুলে হিহতে পাস কৰিছে সেকেন্ড ডিভিজন লৈ ফালে ফাৰ্স্ট ডিভিজন কোনোবাই লেটাৰ পাই ফালে পাস হৈছে লেটাৰ লৈ ফালে পাস হৈছে এটা কিমানজন ষ্টুডেন্ট ফেইল কৰিছে 16 জন 16 জন হয় তোমালোকে কি বিচাৰা ন্যায় বিচাৰো আমি যদি তোমালোকক এনেকে ফেইল কৰাই ৰাখে বা যদি উত্তীৰ্ণ কৰাই নিদিয়ে তেতিয়া তোমালোকে কি ব্যৱস্থা গ্ৰহণ কৰিবা আমি এক্সাম দিম কিন্তু অকলে আমি নিদিও যোনে পাস হৈছে হেহতেও দিব লাগিব সবে ইকুৱেলি আমি এক্সাম দিম আমি পাস হ'ম এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখনে এই যিখন বিদ্যালয়ত তোমালোকে পঢ়িছিলা এই গোটেই গণ্ডগোলটো কোনে কৰা বুলি ভাবা টিচাৰ্ছ অবভিয়াছলি টিচাৰ্ছ হয় আসলতে শিক্ষকসকলৰ ওপৰত আসলতে দোষাৰোপ কৰিছে আৰু তাৎপৰ্যপূৰ্ণ কথা যে যি 16গৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব নোৱাৰিলে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে এটা মাত্ৰ বিষয়ত বিশেষকৈ অংকৰ বিষয়ত তেওঁলোকে ফেইল কৰিছে আৰু তেওঁলোকে 27 নম্বৰ পাছ কৰিলেহেঁতেন কিন্তু তেওঁলোকক মাত্ৰ 21 নম্বৰকৈ দিছে আৰু তাৎপৰ্যপূৰ্ণ কথা যে কি কাৰণত আচলতে এই 16গৰাকী ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ সকলোৱে এটা বিষয়ত ফেইল কৰিছে বা বাকীকেইটা বিষয়ত পাছ কৰিছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে এটা বিষয়তে পাছ কৰিছে কেৱল 2 নম্বৰ পোৱা নাই এইটো কিন্তু এটা ৰহস্যজনক বিষয় আৰু এটা অভিযোগ উত্থাপন কৰিছে যে যিখন অক্সিলিয়াম কনভেন্ট এই অক্সিলিয়াম কনভেন্টখনত যথেষ্ট দুৰ্নীতি ইয়াত সংঘটিত হৈছে বিভিন্ন ধৰণৰ মাচুলৰ ওপৰত সন্দেহ হয় তোমালোকৰ পৰা মাচুল আগতে কিমানকৈ লৈছিলে আমাৰ এইটো বহুত লৈছিলে এনে এক্সট্ৰাকেও ফিজ লয় আমাৰ তাৰ পৰা তাৰমানে বেলেগত লেট ফিজটো তাৰমানে আমি ফিজ নিদিলে আমাক স্কুলৰ ক্লাছৰ পৰা বাহিৰ মাতি গালি পাৰে কিয় ফিজ দিয়া নাই যদি ফিজ নিদিওঁ আমাৰ এক্সাম নিদিব বুলি কয় এক্সাম দিব নিদিয়ে তাৰমানে আমাক যেতিয়া ফিজ দিব লগা হয় এতিয়া তোমালোকৰ প্ৰিন্সিপালে লগ কৰিছে নে প্ৰিন্সিপালে নাই লগ কৰা নাই তোমালোকে প্ৰিন্সিপালক অভিযোগ দিছে নাই দিয়া তোমালোকে ফেইল কৰিছে গম পাইছে নে নাই তোমালোকৰ প্ৰিন্সিপালে
গম পাইছে পুৰখি আহিছিলে আমাৰ লগপিতাবাৰ দৰ্জা তালা মাৰিছে ক্লাছ 10ৰ ষ্টুডেণ্টবিলাক আহিছে ক্লাছ 10ৰ ষ্টুডেণ্টবিলাক ভিতৰত সোমাব দিছে আমাক সোমাব দিয়া নাই পিছত অচি মাতিছে সিহঁতে অচি লগত আমি ষ্টুডেণ্টবিলাক তৰ্কাতৰ্কি কৰিব লগা হৈছে অচিয়ে আমাক আহি পেলাই কয় কি গুণ্ডামি কৰি আছা বুলি ফালে আমিতো সুধিবহে আহিছোঁ আমাক কি মাৰ্কছ দিছে আমি চাব খুজিছিলোঁ অচিক মাতিছে সিহঁতে চিষ্টাৰে নাই চিষ্টাৰে গুচি গ'ল হয় সঁচাকৈ আচলতে প্ৰায় 6 বছৰ ধৰি তেওঁলোকে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে 6টা বছৰ ধৰি নাৰ্চাৰীৰ পৰা ইয়াতে পঢ়িছে একেবাৰে নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে পঢ়িছে কিন্তু তেওঁলোকে আজি য'ত আচলতে পৰীক্ষাই নহ'ল চৰকাৰে শিক্ষা বিভাগে বা সেৱাই য'ত পৰীক্ষাই আচলতে নাপাতিলে তাৰপিছত ফেইলৰ প্ৰশ্নটো আচলতে কেনেকৈ আহিছে তাকে এইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিছে আৰু যেতিয়া উত্তীৰ্ণ হ'ব নোৱাৰিলে এইসকল ছাত্ৰ ছাত্ৰীয়ে তাকে লৈ এতিয়া ন্যায় বিচাৰি এনেদৰে বিদ্যালয়ৰ সন্মুখত এই বিদ্যালয়খনৰ সন্মুখত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে।